সমগ্ৰ জনসাধাৰণৰ লগত ঈদৰ নমাজ পঢ়িবলৈ আজি মোৰ বাবে এটা ডাঙৰ দিন, স্মৰণীয় দিন, গুৰুত্বপূৰ্ণ দিন। মোৰে সৌভাগ্য যে যি সময়ত জনসাধাৰণ একত্ৰিত হয় এটা সুস্থ সমাজৰ বাবে দোৱা কৰিছিল, নিজৰ ল'ৰা ছোৱালী ভৱিষ্যৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ প্ৰগতিৰ বাবে দোৱা কৰিছিল। নিজৰ যদি নজনাকৈ ক'ৰবাত ভুল হৈছে, অপৰাধ হৈছে, তাৰ বাবে মাফ বিচাৰিছিল, ক্ষমা বিচাৰিছিল। সেই একে সময়ত আমিও নিজৰ ব্যক্তিগত জীৱন, সামাজিক জীৱন আৰু এই অসমৰ বাবে আমাৰ পবিত্ৰ এই মাহত আমাৰ দেশৰ প্ৰগতিৰ বাবে আমি একে সময়ত আমিও দোৱা কৰিবলৈ, প্ৰাৰ্থনা জনাবলৈ এটা সুবিধা, এটা অনুমতি আমি পাইছোঁ, সুযোগ এটা পাইছোঁ। এয়া হ'ল আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ ভাৰতীয় সম্পদ, যে আমি বিভিন্ন ধৰ্মৰ পৰা হ'ব পাৰোঁ, কিন্তু সদায় আমালোকৰ মাজত অনন্য ধৰ্মৰ প্ৰতি সন্মান থাকে, অনন্য ধৰ্মৰ পৰম্পৰাৰ প্ৰতি আমাৰ সন্মান থাকে। আৰু এয়া হ'ল আমাৰ উদাৰতা, এয়া হ'ল আমাৰ বহল মনোভাৱ, ভাতৃত্ব চিন্তাধাৰা, আৰু এয়া হ'ল ভাৰতৰ বাস্তৱ ইমান বছৰ যে ভাৰত একত্ৰিত হৈছে, তাৰ এয়া হ'ল আমাৰ চিন বা আমাৰ সম্পদ। যেতিয়ালৈকে ভাৰতৰ ৰাইজৰ মাজত একতা আৰু ভাতৃত্ব মনোভাৱ থাকিব, ভাৰত শক্তিশালী, সমৃদ্ধিশীল, প্ৰগতিশীল হৈ থাকিব। ধন্যবাদ। সমগ্ৰ জনসাধাৰণৰ লগত ঈদৰ নমাজ পঢ়িবলৈ আজি মোৰ বাবে এটা ডাঙৰ দিন, স্মৰণীয় দিন, গুৰুত্বপূৰ্ণ দিন। মোৰে সৌভাগ্য যে যি সময়ত জনসাধাৰণ একত্ৰিত হয় এটা সুস্থ সমাজৰ বাবে দোৱা কৰিছিল, নিজৰ ল'ৰা ছোৱালী ভৱিষ্যৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ প্ৰগতিৰ বাবে দোৱা কৰিছিল। নিজৰ যদি নজনাকৈ ক'ৰবাত ভুল হৈছে, অপৰাধ হৈছে, তাৰ বাবে মাফ বিচাৰিছিল, ক্ষমা বিচাৰিছিল। সেই একে সময়ত আমিও নিজৰ ব্যক্তিগত জীৱন, সামাজিক জীৱন আৰু এই অসমৰ বাবে আমাৰ পবিত্ৰ এই মাহত আমাৰ দেশৰ প্ৰগতিৰ বাবে আমি একে সময়ত আমিও দোৱা কৰিবলৈ, প্ৰাৰ্থনা জনাবলৈ এটা সুবিধা, এটা অনুমতি আমি পাইছোঁ, সুযোগ এটা পাইছোঁ। এয়া হ'ল আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ ভাৰতীয় সম্পদ, যে আমি বিভিন্ন ধৰ্মৰ পৰা হ'ব পাৰোঁ, কিন্তু সদায় আমালোকৰ মাজত অনন্য ধৰ্মৰ প্ৰতি সন্মান থাকে, অনন্য ধৰ্মৰ পৰম্পৰাৰ প্ৰতি আমাৰ সন্মান থাকে। আৰু এয়া হ'ল আমাৰ উদাৰতা, এয়া হ'ল আমাৰ বহল মনোভাৱ, ভাতৃত্ব চিন্তাধাৰা, আৰু এয়া হ'ল ভাৰতৰ বাস্তৱ ইমান বছৰ যে ভাৰত একত্ৰিত হৈছে, তাৰ এয়া হ'ল আমাৰ চিন বা আমাৰ সম্পদ। যেতিয়ালৈকে ভাৰতৰ ৰাইজৰ মাজত একতা আৰু ভাতৃত্ব মনোভাৱ থাকিব, ভাৰত শক্তিশালী, সমৃদ্ধিশীল, প্ৰগতিশীল হৈ থাকিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।